নমস্কাৰ উত্তৰ পূৰ্বাঞ্চল আদৰণি জনাইছোঁ আপোন নিউজ চেনেল পূৰ্বোত্তৰলৈ। আজি 28 জুন 2026 বৰ্ষৰ এটা অতি ধুনীয়া দেওবাৰ। কিন্তু আপুনি জানেনে আজিৰ এই দিনটো কেৱল এটা সাধাৰণ দেওবাৰ নহয়। আজিৰ তাৰিখটোৱে নিজৰ বুকুত সাৱটি ৰাখিছে গোলকীয় ইতিহাস সলনি কৰা আৰু আধুনিক ভাৰত নিৰ্মাণৰ কেইবাটাও অতি গুৰুত্বপূৰ্ণ অধ্যায়। আজিৰ দিনটো আটাইতকৈ ডাঙৰ ইতিহাস হৈছে আজিৰ পৰা ঠিক 107 বছৰ আগতে অৰ্থাৎ 1919 চনৰ আজিৰ দিনটোতে স্বাক্ষৰিত হৈছিল ঐতিহাসিক ভাৰ্চাই চুক্তি, যাৰ জৰিয়তে আনুষ্ঠানিকভাৱে অন্ত পৰিছিল প্ৰথম বিশ্বযুদ্ধৰ ভয়াৱহ তাণ্ডৱৰ। কেৱল সিমানেই নহয়, ভাৰতবৰ্ষৰ বাবেও আজিৰ দিনটো অত্যন্ত বিশেষ। আজি হৈছে দেশৰ অৰ্থনীতিক এক নতুন গতি দিয়া ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা অৰ্থনীতিবিদ PV নৰসিংহ ৰাওৰ পবিত্ৰ জন্ম জয়ন্তী। গতিকে ইতিহাসৰ গুৰুত্বপূৰ্ণ সোঁৱৰণক সাক্ষী কৰি আমি সাজু হৈছোঁ আজিৰ দিনটোৰ সকলো ডাঙৰ খবৰ আপোনাৰ ওচৰলৈ লৈ আনিবলৈ। উত্তৰ পূৰ্বাঞ্চলৰ চুকে কোণে ঘটা ঘটনাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ অতিকৈ সহজেই বুজিবলৈ কেমেৰাৰ সন্মুখত আপুনি চাই আছে পূৰ্বোত্তৰ। বলক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ মূল খবৰসমূহ। প্ৰথম খবৰলৈ আহিছোঁ। স্কুললৈ বুলি ওলাই যোৱা এটা 14 বছৰীয়া কিশোৰ হঠাতে নোহোৱা হৈ গ'ল। এটা বা দুটা দিন নহয়, বিগত 3টা দিন ধৰি কোনো সম্ভেদ নাই ছাত্ৰজনৰ। ডবকাত সংঘটিত এই ৰহস্যজনক অন্তৰ্ধানৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। কলৈ গ'ল কিশোৰজন? প্ৰাপ্ত খবৰ অনুসৰি ডবকা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোৰ এগৰাকী 14 বছৰীয়া স্কুলীয়া ছাত্ৰ বিগত 3 দিন ধৰি নিৰুদ্দেশ হৈ আছে। সদায় আগৰ দৰেই ঘৰৰ পৰা ওলাই যোৱা ছাত্ৰজন বিয়লি অহালৈকে ঘৰ ঘূৰি নহাত পৰিয়ালৰ লোক চিন্তাত পৰে। পৰিয়ালৰ লোকে আত্মীয় স্বজন তথা সাম্ভাব্য সকলো স্থানতে বিচাৰ খোজ কৰে যদিও ছাত্ৰজনৰ কোনো সুংসত্ৰ লাভ কৰিবলৈ সক্ষম নহ'ল। কিশোৰজনৰ এনে হঠাৎ অন্তৰ্ধানৰ পিছতে এতিয়া অপহৰণৰ দৰে ঘটনাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইফালে একমাত্ৰ সন্তানক হেৰুৱাই মাতৃ-পিতৃ তথা পৰিয়ালৰ লোক বৰ্তমান কান্দোনত ভাঙি পৰিছে। সমগ্ৰ ডবকা অঞ্চলতে ঘটনাটোক লৈ তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি হৈছে। পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যে ডবকা আৰক্ষী থানাত এক নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰা হৈছে। ডবকা আৰক্ষীয়ে ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে আৰু বিভিন্ন স্থানত ছাত্ৰজনৰ সন্ধানত অভিযান চলাইছে। পৰিয়ালে সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান জনাইছে যে যদি কোনো সদাশয় ব্যক্তিয়ে কিশোৰজনৰ কিম্বা সম্ভেদ পায় তেন্তে যেন অতি সোনকালে স্থানীয় আৰক্ষী বা পৰিয়ালক অৱগত কৰে। পৰৱৰ্তী খবৰ। এটা ডাঙৰ বিপৰ্যয়ৰ পৰা কথমপি ৰক্ষা পৰিল অসম। তিনিচুকীয়া চহৰত সাধাৰণ নাগৰিকক লক্ষ্য কৰি কুটাঘাতমূলক কাৰ্য চলোৱাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ ভেদ কৰিলে অসম আৰক্ষীয়ে। ঠিক যেন চিনেমাৰ দৰেই এক শ্বাসৰুদ্ধকৰ অভিযান। প্ৰাপ্ত খবৰ অনুসৰি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ গোপন তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অৰুণাচল সীমান্তৰ জাগুনত চলায় এক যুটীয়া অভিযান। এই অভিযানতে ম্যানমাৰৰ পৰা অৰুণাচল হৈ অসমত প্ৰৱেশ কৰা নিষিদ্ধ ঘোষিত সংগঠন উলফা আইৰ 2জনকৈ দুৰ্ধৰ্ষ কেডাৰক হাতেলোটা গ্ৰেপ্তাৰ কৰা হয়। ধৃত কেডাৰ দুজন হ'ল পানীতোলাৰ হোমেনজ্যোতি বৰুৱা ওৰফে চিঞৰ অসম আৰু বাঘজানৰ পাপু মৰাণ ওৰফে মনোজ অসম। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে দুয়োৰে হাতত আছিল সংগঠনটোৰ ছেল্ফ ষ্টাইল ছেকেণ্ড লেফটেনেণ্টৰ পদবী। এখন ছুইফ্ট গাড়ীত অহা উগ্ৰপন্থী দুটাৰ পৰা নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিছে বুজন পৰিমাণৰ মাৰাত্মক মৰণাস্ত্ৰ। ইয়াৰ ভিতৰত আছে দুটা AK-56 ৰাইফল, 172 জাই সজীৱ গুলী, দুটা হেণ্ড গ্ৰেনেড, ড্ৰাগজাতীয় সামগ্ৰী আৰু অৰণ্যত জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী। আৰক্ষী অধীক্ষক মায়ংক কুমাৰে জানিবলৈ দিয়া মতে উগ্ৰপন্থী দুটাৰ মূল উদ্দেশ্য আছিল তিনিচুকীয়া চহৰৰ জনবহুল স্থানত ধাৰাবাহিক গুলীচালনা আৰু গ্ৰেনেড বিস্ফোৰণ ঘটাই এক ভয়াৱহ সন্ত্ৰাসৰ সৃষ্টি কৰা। এই সমগ্ৰ পৰিকল্পনাৰ আঁৰত কোনো বিদেশী শক্তিৰ হাত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে ধৃত কেডাৰ দুজন 2025 চনৰ কাকপথাৰ সেনা শিবিৰৰ আক্ৰমণ আৰু 2026 চনৰ মাৰ্চ মাহৰ কামাণ্ডো কেম্পৰ আক্ৰমণৰ সৈতেও জড়িত আছিল। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰ। নাগালেণ্ডৰ আচল বাসিন্দা বা ভূমিপুত্ৰ কোন?
এইটোক লৈ চলি থকা দীৰ্ঘদিনীয়া বিতৰ্কৰ মাজতে এইবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই দিছে এক অতি গুৰুত্বপূৰ্ণ তথা ডাঙৰ স্পষ্টীকৰণ, যাৰ পিছতে এতিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে সৃষ্টি হৈছে তীব্ৰ চৰ্চাৰ। কহিমা ভিলেজ মাল্টিপাৰ্পজ হলৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডক্টৰ নেফিউ ৰিঅ'ই নাগালেণ্ডৰ থলুৱা পৰিচয় আৰু ৰেকৰ্ড অফ ইণ্ডিজেনাছ ইনহেবিটেণ্টছ অফ নাগালেণ্ড চমুকৈ RIIN প্ৰক্ৰিয়াক লৈ এক বিশেষ ব্যাখ্যা দাঙি ধৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে ভাৰতৰ আন যিকোনো প্ৰান্তৰ নাগৰিক বা ব্যৱসায়ীয়ে নাগালেণ্ডত আহি কাম কৰিব পাৰিব বা বসবাস কৰিব পাৰিব, কিন্তু তেওঁলোক কেতিয়াও নাগালেণ্ডৰ থলুৱা বাসিন্দা বা ইণ্ডিজেনিয়াছ হ'ব নোৱাৰিব। থলুৱা মৰ্যাদা কেৱল নাগালেণ্ডৰ মূল নগা জনগোষ্ঠীসমূহৰ বাবেহে সংৰক্ষিত থাকিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মুখ্যমন্ত্ৰী ৰিঅ'ই কয় যে কুকি, গাৰো আৰু কাৰ্বি আদি সম্প্ৰদায়সমূহে আইনী প্ৰত্যাহ্বানৰ জৰিয়তে থলুৱা মৰ্যাদা বিচাৰিছে যদিও তেওঁলোক মূলতঃ নাগালেণ্ডলৈ প্ৰব্ৰজন কৰা লোকহে। গতিকে RIINৰ নিয়ম অনুসৰি তেওঁলোকক নাগালেণ্ডৰ থলুৱা বাসিন্দা হিচাপে স্বীকৃতি দিব নোৱাৰি। তেওঁ লগতে স্পষ্ট কৰে যে এজন ব্যক্তি থলুৱা হয় নে নহয় সেয়া প্ৰমাণ কৰাৰ একমাত্ৰ কৰ্তৃত্ব থাকিব সংশ্লিষ্ট নগা গাঁওবুঢ়া বা ভিলেজ কাউন্সিলসমূহৰ হাতত। আনহাতে অসম, মণিপুৰ বা অৰুণাচলত থকা নগাসকল নিজ নিজ পৈতৃক স্থানৰহে থলুৱা বাসিন্দা, তেওঁলোক নাগালেণ্ডৰ RIINৰ আওতাত নপৰিব। ইয়াৰ উপৰিও আগন্তুক 2027 চনৰ লোকপিয়ল যাতে সম্পূৰ্ণ শুদ্ধ আৰু ইমান দিন ধৰি হৈ অহা ভুল তথ্যৰ পৰা মুক্ত হয়, তাৰ বাবেও তেওঁ জনসাধাৰণক আহ্বান জনায়। পৰৱৰ্তী খবৰ। 1975 চনৰ 25 জুনৰ সেই অভিশপ্ত নিশা ভাৰতীয় গণতন্ত্ৰৰ ডিঙি টিপি ধৰা হৈছিল, যিটো দিনত সমগ্ৰ দেশ কঁপাই তোলা সেই জৰুৰীকালীন অৱস্থাৰ কলা দিনবোৰক স্মৰণ কৰি এইবাৰ নাগালেণ্ডত সৰব হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। কি ঘটিছিল সেই সময়ত? দেশৰ ইতিহাসৰ সেই কলা অধ্যায়টোক সোঁৱৰণ কৰি নাগালেণ্ড ৰাজ্যিক বিজেপিয়ে কোহিমাস্থিত দলীয় কাৰ্যালয়ত কলা দিৱস পালন কৰে। তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে জাৰি কৰা 21 মহীয়া জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে এই কাৰ্যসূচীত তীব্ৰ ক্ষোভ উজাৰে বিজেপিৰ নেতাকৰ্মীসকলে। অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি নাগালেণ্ডৰ বিজেপিৰ সাধাৰণ সম্পাদক অভয় কুমাৰ গিৰিয়ে কয় যে এই কলা দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে নতুন প্ৰজন্মক অৱগত কৰা যে কেনেকৈ কংগ্ৰেছে ক্ষমতাৰ মোহত সমগ্ৰ দেশক এখন মুকলি কাৰাগাৰলৈ ৰূপান্তৰ কৰিছিল, সংবাদ মাধ্যমৰ স্বাধীনতা কাঢ়ি লোৱা হৈছিল আৰু হাজাৰ হাজাৰ বিৰোধী নেতাক বিনা দোষত জেলত ভৰোৱা হৈছিল। নাগালেণ্ড বিজেপিৰ উপসভাপতি কাভিটো আয়োমিয়ে কয় যে কংগ্ৰেছে আজি সংবিধান বচাবলৈ ডাঙৰ ডাঙৰ কথা কয়, কিন্তু তেওঁলোকে নিজেই সংবিধানক আটাইতকৈ বেছি অপমান কৰিছিল। অনুষ্ঠানত বিজেপি কৰ্মীসকলে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু জৰুৰীকালীন অৱস্থাৰ বলি হোৱা গণতন্ত্ৰৰ সেনানীসকলৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। নাগালেণ্ড বিজেপিয়ে স্পষ্টকৈ কয় যে দেশবাসীয়ে কংগ্ৰেছৰ এই ফেচিবাদী মানসিকতা কেতিয়াও পাহৰি নাযায়। পৰৱৰ্তী খবৰ। আপোনাৰ ঘৰতো বিয়াৰ প্ৰস্তুতি চলিছে নেকি? বা আপুনিও বিয়াৰ কাৰ্ড ছপা কৰিবলৈ ওলাইছে নেকি? তেন্তে ৰ'ব, এই খবৰটো আপোনাৰ বাবে অতি জৰুৰী। এতিয়াৰ পৰা কেৱল নাম বা ঠিকনা দিলেই নহ'ব, বিয়াৰ কাৰ্ডত থাকিব লাগিব এটা বিশেষ নতুন তথ্য, নহ'লে আপোনাৰ ঘৰৰ শুভ বিবাহখন লৈও দেখা দিব পাৰে ডাঙৰ আইনী সমস্যা। বাল্য বিবাহ ৰোধ কৰাৰ বাবে আৰু সমাজত এক ডাঙৰ সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যে এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰাপ্ত খবৰ অনুসৰি এতিয়াৰ পৰা যিকোনো বিবাহৰ নিমন্ত্ৰণী পত্ৰ বা বিয়াৰ কাৰ্ডত দৰা আৰু কইনা দুয়োৰে জন্মৰ সঠিক তাৰিখ উল্লেখ কৰাটো বাধ্যতামূলক কৰাৰ দিশে আগবাঢ়িছে প্ৰশাসন। এই নতুন নিয়মৰ মূল কাৰণটো হ'ল বহু সময়ত আইনী বয়স নহওঁতেই মনে মনে বাল্য বিবাহ পাতি দিয়া হয়, কিন্তু বিয়াৰ কাৰ্ডতে যদি জন্মৰ তাৰিখ স্পষ্টকৈ ছপা থাকে তেন্তে কোনেও নিজৰ বয়স লুকুৱাব নোৱাৰিব। কেৱল সিমানেই নহয়, কাৰ্ড ছপা কৰা প্ৰিণ্টিং প্ৰেছৰ মালিকেও এতিয়াৰ পৰা দৰা কইনাৰ বয়সৰ প্ৰমাণপত্ৰ যেনে আধাৰ কাৰ্ড বা জন্মৰ প্ৰমাণপত্ৰ নোচোৱাকৈ বিয়াৰ কাৰ্ড ছপা কৰিব নোৱাৰিব। যদি কোনোবাই এই নিয়ম উলংঘা কৰে বা বয়স লুকুৱাই কাৰ্ড ছপা কৰে তেন্তে বৰ্তমানৰ কঠোৰ আইনৰ অধীনত কেৱল দৰা কইনাৰ পৰিয়ালেই নহয়, কাৰ্ডখনৰ ছপা কৰা প্ৰেছৰ মালিকেও ভৰিব লাগিব ডাঙৰ জৰিমনা। আনকি হ'ব পাৰে জেল। সমাজৰ পৰা বাল্য বিবাহৰ দৰে ব্যাধিৰ চিৰদিনৰ বাবে নিৰ্মূল কৰিবলৈ এই সিদ্ধান্তই এক
ঐতিহাসিক ভূমিকা ল'ব বুলি ধাৰণা কৰা হৈছে। পৰৱৰ্তী খবৰ, মাত্ৰ 10 মিনিটতে ঘৰৰ দুৱাৰমুখত সামগ্ৰী আনি দিয়া জনপ্ৰিয় অনলাইন ডেলিভাৰী এপ ব্লিংকিট এইবাৰ সোমাই পৰিছে ডাঙৰ বিপদত। দ্ৰুত সেৱাৰ নামত ব্লিংকিটৰ জৰিয়তে একাংশই চলাই আছিল এনে কিছুমান সামগ্ৰীৰ ডেলিভাৰী যিটো আমাৰ সমাজৰ বাবে সম্পূৰ্ণ নিষিদ্ধ আৰু আইন বিৰুদ্ধ। কেনেকৈ পোহৰলৈ আহিল এই ভয়ংকৰ খেল? প্ৰাপ্ত খবৰ অনুসৰি ঘৰুৱা আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ডেলিভাৰী কৰাৰ আঁৰ লৈ একাংশ অসাধু চক্ৰই ব্লিংকিট এপটোৰ জৰিয়তে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ কৰি অহাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বিশেষকৈ কেইবাখনো আগশাৰীৰ চহৰত ব্লিংকিটৰ ডেলিভাৰী ব্যৱস্থাক ব্যৱহাৰ কৰি ই-চিগাৰেট, নিষিদ্ধ ড্ৰাগছ, সুৰা আৰু সুৰাপানৰ বাবে ব্যৱহৃত অবৈধ সামগ্ৰী গ্ৰাহকৰ ঘৰে ঘৰে যোগান ধৰা হৈছিল। ভাৰত চৰকাৰে ইতিমধ্যে ই-চিগাৰেট আৰু তেনে জাতীয় ক্ষতিকাৰক সামগ্ৰী দেশত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে। কিন্তু আইনক বুঢ়া আঙুলি দেখুৱাই ব্লিংকিট এপত এইসমূহ সামগ্ৰী অতি সহজে উপলব্ধ কৰোৱা হৈছিল, যাৰ ফলত স্কুল-কলেজৰ যুৱ প্ৰজন্ম অতি সহজে ইয়াৰ কবলত পৰিছিল। এই সমগ্ৰ বিষয়টো ধৰা পৰাৰ পিছতে খাদ্য সুৰক্ষা বিভাগ আৰু স্থানীয় প্ৰশাসনে ব্লিংকিটৰ কেইবাটাও গুদাম বা ডাৰ্ক ষ্টৰত তলা ওলমাই দিয়ে। বহু পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ লগতে কোম্পানীটোলৈ প্ৰশাসনে জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী। প্ৰশাসনে স্পষ্টকৈ জনাই দিছে যে নীতি-নিয়ম উলংঘা কৰি এনেদৰে নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায় কৰিলে সমগ্ৰ এপটোকে চিৰদিনৰ বাবে বন্ধ বা নিষিদ্ধ কৰি দিয়া হ'ব। পৰৱৰ্তী খবৰ, ভাৰতৰ আটাইতকৈ শক্তিশালী আৰু গোপন চোৰাংচোৱা সংস্থা ইণ্টেলিজেন্স ব্যুৰো বা IB-য়ে পালে এজন নতুন কামাণ্ডাৰ। দেশৰ ভিতৰুৱা সুৰক্ষা আৰু সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ মাষ্টাৰ মাইণ্ড হিচাপে পৰিচিত এইগৰাকী দুৰ্ধৰ্ষ বিষয়াই এতিয়াৰ পৰা চম্ভালিব ভাৰতৰ চোৰাংচোৱা বিভাগ। কোন এই মহেশ দীক্ষিত? দেশৰ সুৰক্ষা খণ্ডৰ এক অতি গুৰুত্বপূৰ্ণ প্ৰশাসনিক সালসলনি। প্ৰাপ্ত খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট নিযুক্তি কমিটিয়ে জ্যেষ্ঠ IPS বিষয়া মহেশ দীক্ষিতক ইণ্টেলিজেন্স ব্যুৰোৰ নতুন সঞ্চালক বা চিফ হিচাপে নিযুক্তি দিছে। IPS মহেশ দীক্ষিত হৈছে এগৰাকী অতি দক্ষ আৰু অভিজ্ঞ বিষয়া, যিয়ে বিগত কেইবাটাও দশকত দেশৰ আভ্যন্তৰীণ সুৰক্ষা আৰু কটাঘাতমূলক কাৰ্যৰ তদন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইয়াৰ পূৰ্বেও তেওঁ চোৰাংচোৱা সংস্থাটোৰ কেইবাটাও শীৰ্ষ পদত সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলসমূহত চলি থকা ভূ-ৰাজনৈতিক উত্তেজনা আৰু চাইবাৰ ক্ৰাইমৰ ভাবুকিৰ মাজতে মহেশ দীক্ষিতৰ এই নিযুক্তি অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ সুৰক্ষা ব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা মোদী চৰকাৰৰ বাবে এক ডাঙৰ শক্তি হ'ব। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাকাৰীৰ সৈতে পোনপটীয়া সমন্বয় ৰাখি তেওঁ দেশৰ আভ্যন্তৰীণ নিৰাপত্তা কটকটীয়া কৰাৰ নতুন পৰিকল্পনা হাতত ল'ব। তেওঁৰ এই নিযুক্তিৰ পিছতে দেশৰ প্ৰতিৰক্ষা আৰু চোৰাংচোৱা মহলত এক নতুন উৎসাহ দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, কেৱল দেশৰ ভিতৰতে নহয় এইবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত উৰিব নাগালেণ্ডৰ বিজয় পতাকা। দক্ষিণ এছিয়াৰ আটাইতকৈ সন্মানীয় বডি বিল্ডিং প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিবলৈ সাজু হৈছে নাগালেণ্ডৰ দুজনকৈ দুৰ্ধৰ্ষ খেলুৱৈ। কোন এই দুই ছুপাৰ ফিট এথলীট যিয়ে এতিয়া সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে? নাগালেণ্ডৰ ক্ৰীড়া জগতৰ বাবে এক ঐতিহাসিক আৰু অত্যন্ত গৌৰৱৰ খবৰ। প্ৰাপ্ত খবৰ অনুসৰি নাগালেণ্ড বডি বিল্ডিং এণ্ড ফিটনেছ এছ'চিয়েশ্যনে চৰকাৰীভাৱে ঘোষণা কৰিছে এক ডাঙৰ সফলতাৰ কথা। ৰাজ্যখনৰ দুই তাৰকা এথলীট কেনেইলি ফো চুৰ্নো আৰু লিলি হাছনুক আগন্তুক 16 সংখ্যক দক্ষিণ এছিয়া বডি বিল্ডিং এণ্ড ফিজিক স্পৰ্টছ চেম্পিয়নশ্বিপ 2026ৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত কৰা হৈছে। এই মৰ্যাদাপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন অহা 30 জুনৰ পৰা 4 জুলাইলৈ ভূটানৰ ৰাজধানী থিম্পুত অনুষ্ঠিত হ'ব, য'ত দক্ষিণ এছিয়াৰ বিভিন্ন দেশৰ শ্ৰেষ্ঠ বডি বিল্ডাৰসকলে খিতাপৰ বাবে যুঁজ দিব। উল্লেখযোগ্য যে অলপতে ফেডাৰেচন কাপত ব্ৰঞ্জৰ পদক বুটলি থকা লিলি হাছনু আৰু কঠোৰ পৰিশ্ৰমী কেনেইলি ফ'ৰ এই নিৰ্বাচনে প্ৰমাণ কৰিছে যে নাগালেণ্ডৰ যুৱ প্ৰজন্মই এতিয়া বডি বিল্ডিং আৰু ফিটনেছৰ দৰে কঠিন খেলতো বিশ্বৰ দৰবাৰত নিজৰ স্থান সুদৃঢ় কৰিবলৈ সক্ষম হৈছে। NBBF-ৰ
সাধাৰণ সম্পাদক থিজা খ্ৰিটুও কিৰিয়েই এই সফলতাৰ বাবে দুয়োগৰাকী এথলীটকে শুভেচ্ছা জনাই কয় যে তেওঁলোকৰ এই যাত্ৰাই নাগালেণ্ডৰ উদীয়মান খেলুৱৈসকলক খেলৰ প্ৰতি অধিক অনুপ্ৰাণিত কৰিব। এছ'চিয়েশ্যনে দুয়োৰে পৰা স্বৰ্ণ পদক আশা কৰাৰ লগতে সমগ্ৰ নাগালেণ্ডবাসীক তেওঁলোকৰ বাবে প্ৰাৰ্থনা আৰু সমৰ্থন জনাবলৈ আহ্বান জনাইছে। পৰৱৰ্তী খবৰ। অসমৰ ক্ৰীড়া জগতৰ বাবে এক ডাঙৰ ধামাকা। বিশ্ব ক্ৰীড়াংগনৰ অন্যতম মহাতাৰকা ক্ৰিকেটৰ লিজেণ্ড সুনীল গাভাস্কাৰে এইবাৰ গুৱাহাটীক লৈ লৈছে এক ঐতিহাসিক পৰিকল্পনা, যিটো পৰিকল্পনাই অসমক গোলকীয় ক্ৰীড়া মানচিত্ৰত এক নতুন উচ্চতালৈ লৈ যাব। কি এই পৰিকল্পনা আৰু কেনেকৈ সঁহাৰি জনালে মুখ্যমন্ত্ৰীয়ে? প্ৰাপ্ত খবৰ অনুসৰি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা মহান ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে অলপতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকতে গাভাস্কাৰে গুৱাহাটীত এক মেগা আন্তঃৰাষ্ট্ৰীয় মাৰাথন অনুষ্ঠিত কৰাৰ বাবে এক আকৰ্ষণীয় প্ৰস্তাৱ আগবঢ়ায়। গাভাস্কাৰৰ এই প্ৰস্তাৱক তাৎক্ষণিকভাৱে আৰু অত্যন্ত আদৰণি জনাই আদৰি লৈছে অসমৰ ক্ৰীড়াপ্ৰেমী মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ স্পষ্টকৈ কয় যে অসম চৰকাৰে এই আন্তঃৰাষ্ট্ৰীয় মাৰাথন সফলতাৰে আয়োজন কৰাৰ বাবে সকলো ধৰণৰ প্ৰশাসনিক, আন্তঃগাঁথনিমূলক আৰু বিত্তীয় সহযোগিতা আগবঢ়াবলৈ সম্পূৰ্ণ সাজু। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে যে এই মাৰাথনে কেৱল অসমৰ ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰাই নহয়, বৰঞ্চ উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন খণ্ডকো বিশ্ববাসীৰ সন্মুখত ডাঙৰকৈ দাঙি ধৰিব। গুৱাহাটীক ভাৰতৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ যি সপোন চৰকাৰে দেখিছে, সেই দিশত এই মাৰাথন এক ডাঙৰ মাইলৰ খুঁটি হ'ব বুলি ধাৰণা কৰা হৈছে। এই মাৰাথন বিশ্বৰ শ্ৰেষ্ঠ লং ডিষ্টেন্স মাৰাথনসকলে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। খুব সোনকালেই অসম চৰকাৰ আৰু ক্ৰীড়া বিভাগৰ শীৰ্ষ বিষয়াসকলে সুনীল গাভাস্কাৰৰ টীমৰ সৈতে মিলি ইয়াৰ দিন বাৰ আৰু খতিয়ান চূড়ান্ত কৰিব। পৰৱৰ্তী খবৰ। যিগৰাকী ব্যক্তিয়ে সমাজৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ বাবে দিনে নিশাই যুঁজ দিছিল, যাৰ পৰিচয় আছিল এজন ড্ৰাগছ বিৰোধী সজাগতা কৰ্মী হিচাপে, এতিয়া তেওঁৰ বিৰুদ্ধেই আহিছে এক অতি ভয়ংকৰ আৰু লজ্জাজনক অভিযোগ। অৰুণাচল প্ৰদেশত সংঘটিত এই ঘটনাই এতিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে তোলপাৰ লগাইছে। আচলতে কি ঘটিছে? প্ৰাপ্ত খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ সুপৰিচিত ড্ৰাগছ বিৰোধী সজাগতা কৰ্মী তথা ওমেন এগেইনষ্ট ছ'চিয়েল ইভিলছ গোটৰ সৈতে জড়িত থকা গুমিন মিজে আৰু তেওঁৰ কেইবাজনো সতীৰ্থৰ বিৰুদ্ধে এক নতুন গোচৰ ৰুজু কৰা হৈছে। এইবাৰ তেওঁলোকৰ বিৰুদ্ধে অতি কঠোৰ পক্সো অৰ্থাৎ শিশু সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। অভিযোগ অনুসৰি ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰাৰ নামত বা ড্ৰাগছ সৰবৰাহকাৰী বিচাৰি উলিওৱাৰ নামত এগৰাকী নাবালিকাৰ ওপৰত চলোৱা হৈছিল অমানৱীয় অত্যাচাৰ আৰু উৎপীড়ন। নাবালিকাগৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত পাছিঘাট আৰক্ষীৰ থানাত এই সন্দৰ্ভত এক নিৰ্দিষ্ট গোচৰ ৰুজু কৰা হয়। উল্লেখ্য যে গুমিন মিজে ইয়াৰ পূৰ্বেও ড্ৰাগছ বিৰোধী অভিযান চলোৱাৰ নামত আইন হাতত তুলি লোৱা আৰু লোকক মাৰধৰ কৰাৰ গোচৰত বিতৰ্কৰ মাজলৈ আহিছিল। কিন্তু এইবাৰ পক্সো আইনৰ দৰে অতি সংবেদনশীল গোচৰত নাম সাঙুৰ খাই পৰাৰ পিছতে সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে ঘটনাটো অত্যন্ত গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তোলা হৈছে। সমাজ সংস্কাৰৰ আঁৰ লৈ কোনোবাই শিশু বা নাবালিকাৰ ওপৰত অপৰাধ সংঘটিত কৰিছে নেকি? সেয়া এতিয়া আৰক্ষীৰ গভীৰ তদন্তৰ পিছতহে স্পষ্ট হ'ব। পৰৱৰ্তী খবৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আকৌ এবাৰ ভাৰতলৈ আহিব নেকি? বিশ্বৰ আটাইতকৈ শক্তিশালী দেশখনৰ বৈদেশিক নীতিৰ পৰা ওলাই আহিছে এটা অতি ডাঙৰ খবৰ, যিয়ে এতিয়া নতুন দিল্লীৰ পৰা ৱাশ্বিংটনলৈকে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কি ক'লে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কিও ৰুবিঅ'ই? প্ৰাপ্ত খবৰ অনুসৰি আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই এক বিশেষ বাৰ্তাৰ জৰিয়তে ইংগিত দিছে যে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অহা বছৰ অৰ্থাৎ 2027 চনত ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। ৰুবিঅ'ই স্পষ্টকৈ কয় যে তেওঁৰ এই গুৰুত্বপূৰ্ণ ভ্ৰমণসূচী বাস্তৱায়িত কৰাৰ বাবে এতিয়াৰ পৰা যথেষ্ট আগ্ৰহেৰে বাট চাই আছে আৰু ইয়াৰ প্ৰস্তুতিৰ বাবে কাম আৰম্ভ কৰিছে। ভাৰত আৰু আমেৰিকাৰ মাজত থকা দ্বিপাক্ষিক আৰু কূটনৈতিক সম্পৰ্কক এক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে ট্ৰাম্পৰ এই সম্ভাৱ্য ভাৰত ভ্ৰমণ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হৈছে।
বিশেষকৈ চীনৰ ক্ৰমবৰ্ধমান প্ৰভাৱ আৰু বিশ্ব অৰ্থনীতিৰ সুৰক্ষাৰ ক্ষেত্ৰত দুয়োখন দেশৰ বন্ধুত্বই এক নিৰ্ণায়ক ভূমিকা পালন কৰিব। বৈদেশিক মন্ত্ৰী ৰুবিঅই উল্লেখ কৰে যে ভাৰত আমেৰিকাৰ এক অতি বিশ্বাসী আৰু গুৰুত্বপূৰ্ণ অংশীদাৰ। প্ৰধানমন্ত্ৰী মোদী আৰু ডোনাল্ড ট্ৰাম্পৰ মাজত থকা সুমধুৰ ব্যক্তিগত সম্পৰ্কৰ বাবেই এই ভ্ৰমণসূচী বিশেষভাৱে ফলপ্ৰসূ হ'ব। এই হাই প্ৰফাইল ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা, বাণিজ্য আৰু প্ৰযুক্তিবিদ্যাৰ আদান-প্ৰদানক লৈও কেইবাটাও ঐতিহাসিক চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। যদিও এই ভ্ৰমণৰ বাবে চৰকাৰীভাৱে কোনো দিন-বাৰ এতিয়াই ঘোষণা কৰা হোৱা নাই, তথাপিও আমেৰিকাৰ শীৰ্ষ নেতৃত্বই এই সন্দৰ্ভত কৰা মন্তব্যই স্পষ্ট কৰি দিছে যে অহা বছৰ বিশ্ববাসীৰ চকু থাকিব নতুন দিল্লীৰ ওপৰত। পৰৱৰ্তী খবৰ। এটা প্ৰকাণ্ড বিস্ফোৰণ আৰু তাৰ ঠিক পাছতেই স্বয়ংক্ৰিয় অস্ত্ৰৰ অৱৰাম গুলীবৰ্ষণ। পাকিস্তানৰ বাণিজ্যিক ৰাজধানী কৰাচীত সন্ত্ৰাসবাদীৰ এক ভয়াৱহ আক্ৰমণে এতিয়া সমগ্ৰ দেশক শংকিত কৰি তুলিছে। ৰেঞ্জাৰ্ছৰ সদৰ কাৰ্যালয়ত সন্ত্ৰাসবাদীৰ এই আক্ৰমণ আছিল কিমান ভয়াৱহ? কিয় লক্ষ্য কৰি লোৱা হ'ল নিৰাপত্তা বাহিনীৰ এই গুৰুত্বপূৰ্ণ ঘাটিটো? পাকিস্তানৰ কৰাচীত নিৰাপত্তা ব্যৱস্থাক প্ৰত্যাহ্বান জনাই সন্ত্ৰাসবাদীয়ে চলাইছে এক ভয়ংকৰ আক্ৰমণ। প্ৰাপ্ত খবৰ অনুসৰি কৰাচীৰ ৰেঞ্জাৰ্ছৰ সদৰ কাৰ্যালয়ত এই আক্ৰমণৰ সূত্ৰপাত হয় প্ৰথমে এটা শক্তিশালী বিস্ফোৰণৰ জৰিয়তে। বিস্ফোৰণটোৰ পিছতেই সন্ত্ৰাসবাদীৰ এটা সশস্ত্ৰ দলে কাৰ্যালয়টোৰ ভিতৰত প্ৰৱেশ কৰি যধে-মধে গুলীবৰ্ষণ আৰম্ভ কৰে। এই অতৰ্কিত আক্ৰমণৰ ফলত এতিয়ালৈকে 3গৰাকী নিৰাপত্তা কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে। নিৰাপত্তা বাহিনীৰ লগতে সন্ত্ৰাসবাদীৰ গুলীয়াগুলীও এতিয়া অব্যাহত আছে বুলি জানিব পৰা হৈছে। সম্পূৰ্ণ এলেকাটো নিৰাপত্তা বাহিনীয়ে ঘেৰি পেলাইছে আৰু সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে। কৰাচীৰ জনবহুল এলেকাত হোৱা এই ঘটনাই পাকিস্তানৰ বৰ্তমানৰ নিৰাপত্তা ব্যৱস্থাক পুনৰ উদঙাই দিছে। সমগ্ৰ চহৰখনত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। আক্ৰমণটোৰ আঁৰত কোনটো সন্ত্ৰাসবাদী সংগঠনৰ হাত আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও ইয়াৰ দায়িত্ব ল'বলৈ কেইবাটাও সন্ত্ৰাসবাদী গোট তৎপৰ হৈ পৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই আক্ৰমণে সীমান্তৱৰ্তী আৰু দক্ষিণ এছিয়াৰ নিৰাপত্তাৰ প্ৰতিও এক নতুন ভাবুকি কঢ়িয়াই আনিছে। বন্ধুসকল, এইখিনিয়ে আছিল আজি খবৰসমূহ কেনে পালে আমাক জনাবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।